হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই এটা নিউ মিনি ব্লগ। তো আপোনালোকক বহুত দিন ধৰি ব্লগ দিব পৰা নাই, তাৰ বাবে আহিলোঁ এটা নতুন মিনি ব্লগ বনাবলৈ। তো এনেকৈ আমি গৈ আছোঁ চাহ বাগিচাখনৰ মাজে মাজে গৈ আছোঁ। চাহ বাগিচাখনৰ নাম হৈছে মেনকা চাহ বাগিচা। তো এনেকৈ গৈ গৈ আমি পাই গ'লোঁ দৰংগা মেলা। তো দৰংগা মেলা যিহেতু গমেই পালে আপোনালোকে, দৰংগা মেলা অহাৰ একো কাৰণ নাই। মেইন কাৰণটো হৈছে এই ভূটানটো গেটটো দেখিছে আপোনালোকে। ইয়াত গাড়ীখন অকণমান টাইমৰ কাৰণে পাৰ্ক কৰি লৈ কিনে আমি হাতত আধাৰ কাৰ্ড দুখন লৈ আহি গ'লোঁ ইমিগ্ৰেশ্যন হল। মানে ইমিগ্ৰেশ্যন হলত কিয় আহিলোঁ, আমি যিহেতু ভূটানৰ ভিতৰত সোমাব লাগিব, তো ইয়াত অকণমান ডকুমেণ্টছ ভেৰিফিকেশ্যন আছে, এইখিনি চাব, লগতে পাছ দুখন দিলে ল'লোঁ। তো আহি পালোঁ এনেকৈ তেল ডিপুত আপোনাৰ যিটোহে ভিৰ, এঘণ্টা সময় ৰখি কিবাকৈ তেলটো ফিল আপ কৰিলোঁ, ফুল টেংকি আৰু ইয়াত পেট্ৰলৰ দাম মাত্ৰ 59 টকা। তো এনেকৈ আমি আহি আহিলোঁ ভূটানৰ টাউনৰ মাজে মাজে আহি আমি উলমা দলংখনত সোমাই মেলি এখন ফটো উঠিলোঁ, লগৰজনকো উঠালোঁ। আজি মিনিটো এইখিনি আছে, ধন্যবাদ, জয় অসম।